হয়, দেশত চলি আছে লকডাউন। যোৱা বছৰ লকডাউন আৰু এইবাৰ মিনি লকডাউনত সম্পূৰ্ণভাৱে শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ আছে। ফলত ছাত্ৰ ছাত্ৰীসকলে আবদ্ধ হৈ আছে নিজৰ ঘৰত। কিন্তু তাৰ মাজতে এছাম ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ সত্ৰীয়া সংস্কৃতি শিল্পকলাৰ চৰ্চা অব্যাহত ৰাখিছে তেওঁলোকৰ নিজৰ অনুষ্ঠানৰ মাজেৰে। তাৰে এক অনুষ্ঠান আমি দেখিবলৈ পাইছোঁ বৰপেটা পাটবাউসী শংকৰদেৱ সত্ৰত। এতিয়া মই উপস্থিত আছোঁ বৰপেটা পাটবাউসীৰ শংকৰদেৱ সত্ৰত। এই পাটবাউসী শংকৰদেৱ সত্ৰত এছাম ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ সত্ৰীয়া নৃত্য বৰগীত খোল বাদনৰ চৰ্চা অব্যাহত ৰাখিছে এই অনুষ্ঠানৰ মাজেৰে। আমি তেওঁলোকৰ মাজত উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিছোঁ এই ক'ভিড প্ৰট'কলৰ সম্পূৰ্ণ নিয়ম মানি লৈ তেওঁলোকে যিটো চৰ্চা অব্যাহত ৰাখিছে এয়া দেশৰ বাবে এক ছাত্ৰ ছাত্ৰীৰ বাবে এক উন্নতমূলক প্ৰদৰ্শন। মই জানিবলৈ বিচাৰিম, কওকচোন, যিহেতু ইয়াতে মানে ক'ভিড প্ৰট'কল মানে নিয়ম অনুসৰি সত্ৰীয়া মানে চৰ্চা অব্যাহত ৰাখিছে, কি কয় আপুনি? নমস্কাৰ, মই প্ৰাগ নিজৰ কৰ্মকৰ্তালৈ মৰম আৰু শুভেচ্ছা জনালোঁ, লগতে মোৰ বন্ধু দিগন্তলৈ মৰম আৰু শুভেচ্ছা জনালোঁ। মই এই পাটবাউসী শংকৰদেৱ থানত শংকৰীয়া সংগীত বিদ্যা প্ৰশিক্ষণ কেন্দ্ৰৰ মই প্ৰশিক্ষক হিচাপে কাম কৰি আছোঁ। 14-15 বছৰীয়া হ'ল আজি ইয়াতে ল'ৰা ছোৱালীক মই শিক্ষাদান কৰি আছোঁ বৰগীত সত্ৰীয়া নৃত্য আৰু খোলৰ। এই দুবছৰে যিটো মহামাৰীৰ যিটো দেশত চলি আছে তাৰ বিনিময়ত তাৰমানে ল'ৰা ছোৱালীবোৰে একেবাৰে ঘৰত ওলাব নোৱাৰা হৈ গৈছে। তেওঁলোকৰ ক্লাছবোৰ অনলাইন কৰি আছে যদিও বহুতো নেটৰ প্ৰব্লেমৰ কাৰণে কিছুমান অসুবিধা হয় আৰু বহুতো বস্তু ৰৈ যায়, তাৰমানে অনলাইন ক্লাছ কৰিব নোৱাৰে। কিন্তু আজি ধৰি লওক আমি সপ্তাহত এদিন অন্তত, যিহেতু ক'ভিড অলপ কমিছে সেইবাবে তাৰমানে ল'ৰা ছোৱালীখিনিক আজি অন্তত বহুত দিনৰ মূৰত দুবছৰৰ মূৰত আজি লগ কৰিছিলোঁ। গোটেইখিনি লগ কৰা নাই আৰু বহুত ল'ৰা ছোৱালী আছে, তাৰে মাজত কিছু ল'ৰা ছোৱালীক তাৰমানে আজি মই মাতিছিলোঁ ইয়াতে। তেওঁলোকে তাৰমানে কিবোৰ কৰিছে ঘৰত কেনেদৰে কৰিছে অনলাইন কৰি আছে যদিও তাৰমানে তেওঁলোকে সেই পাৰদৰ্শিতা ভালদৰে কৰিব পৰা নাছিল। আজি আহি মাত্ৰ আলোচনা হ'লোঁ ল'ৰা ছোৱালীখিনিৰ লগত কেনে কৰিছে কি কৰিছে, সেইবাবে আমি ইয়াত অকণমান প্ৰদৰ্শন কৰিলোঁ। আৰু ল'ৰা ছোৱালী মানে যিটো নিয়ম আমাৰ চৰকাৰে ধৰি দিছে সেই নিয়মবোৰ আমি মানি চলিছোঁ। আৰু ল'ৰা ছোৱালীবোৰেও তেনেদৰে মাস্ক পিন্ধি নৃত্যবোৰ প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ যিখিনি নিয়ম চৰকাৰে দিয়া সেই নিয়ম মতে হাত ধুইছে, চেনিটাইজাৰ কৰিছে হাতবোৰ। তেনেকৈ তাৰমানে আমাৰ এইটো আজিৰ অন্তত ক্লাছটো তাৰমানে তেওঁলোকে উপস্থাপন কৰিছে আৰু কৰি আছে। হয়, তেওঁলোকে জানিবলৈ দিছে সম্পূৰ্ণ ক'ভিড প্ৰট'কলৰ নিয়ম অনুসৰি তেওঁলোকে ইয়াতে চৰ্চা অব্যাহত ৰাখিছে সত্ৰীয়া নৃত্য গীতৰ। আমি উপস্থিত আছোঁ আৰু এজন মোৰ মাজত উপস্থিত আছে শিক্ষাৰ্থী। আচ্ছা, নমস্কাৰ। যিহেতু তোমালোকৰ মানে স্কুল বন্ধ আছে, স্কুল বন্ধৰ ঘৰতে আছা আৰু আজি ইয়াতে মানে তোমালোকে উপস্থিত হৈছা, কি ক'বা এই মুহূৰ্তত? তোমাৰ অনুভৱ কেনেকুৱা? আজি অনুভৱটো নতুন লাগিছে আৰু যিহেতু 2 বছৰে ক'ভিড মানে মহামাৰী যিহেতু চলি আছে সেইকাৰণে ঘৰতে মানে শিক্ষা অনুষ্ঠানবিলাক হৈ আছে। এতিয়া মানে আমাৰ যোনবিলাক পৌৰাণিক মানে এইবোৰ গীতবোৰ আছে এইবিলাক মানে আপুনি একেলগে মানে লগ হৈ মানে কৰাৰ মানে অনুভৱটো বেলেগ হয়। আৰু যদি আপুনি একলাই শিকে আৰু আপুনি যদি ঘৰত বা অনলাইন মাধ্যমত দ্বাৰাই দি যদি শিকে তেতিয়া অলপ বেলেগ হয়। তো একেলগে থাকিলে আমি বহুত শিকিব পাৰোঁ। মানে জানো এই মানে যোনটো মহামাৰীটো চবফালে যে গৈ আছে লাহে লাহে, ইটোৰ কাৰণে যাতে ইটো বিদ্যাটো যাতে ধ্বংস নহয় সিটোৰ কাৰণে আমি আজি এই অনুষ্ঠানত মানে অনুষ্ঠিত হৈছোঁ। আৰু ভাল লাগে এই গীতবোৰ যিহেতু আমাৰ শাস্ত্ৰৰ লগত জড়িত আছে, আমাৰ যি কয় কালচাৰৰ লগত মানে ভাল কৰি জড়িত আছে। আমি এই চব যাতে নাপাহৰোঁ আৰু যাতে এই চব আৰু চলি থাকে আৰু যাতে এই সময়ত যাতে এইবিলাক মানে নহয় যাতে এই বিদ্যাটো ৰৈ যায়, সেইকাৰণে আজি সৰু কৰি মানে আমি ক'ভিড প্ৰট'কল মানি চলি আমি এটা মানে অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিলোঁ। তো এইখিনি মোৰ ক'ব আছে। হয়, সত্ৰীয়া পৰম্পৰা বৰপেটা সত্ৰনগৰী বৰপেটাৰ সন্তান তেখেতে কৈছে যে আমি যিকোনো পৰিস্থিতিত যিমানেই মহামাৰী নাহক কিয় কিন্তু আমি সত্ৰীয়া পৰম্পৰাটো আমাৰ গাৰ পৰা এৰি নিদিওঁ। এই ক্ষেত্ৰত উপস্থিত আছে বৰপেটাৰ এজন বিশিষ্ট চিকিৎসক, তেখেতৰ পৰা আমি জানিবলৈ বিচাৰিম। দাদা কওকচোন, যিহেতু কৰোণা মহামাৰীয়ে দেশত মানে এটা ব্যাপক সংক্ৰমণৰ সৃষ্টি কৰিছে আৰু এই ক্ষেত্ৰত এইসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াতে উপস্থিত হৈ তেওঁলোকৰ সত্ৰীয়া মানে চৰ্চা অব্যাহত ৰাখিছে, এই ক্ষেত্ৰত আপুনি কি কয়?
নমস্কাৰ, মই প্ৰাগ নিউজৰ লগতে সকলো দৰ্শককে শুভেচ্ছা জনালোঁ। প্ৰথম কথা হৈছে কি, আমাৰ যিটো সত্ৰীয়া কলা সাহিত্য, গীত, নাট, বাদ্য, এই সকলোবিলাকে আমাৰ অসমীয়াৰ বৈশিষ্ট্য আৰু অসমীয়া জাতিৰ পৰিচয়। কিন্তু আজি আমি লক্ষ্য কৰিছোঁ যে এই সত্ৰীয়া সংস্কৃতিটো ধীৰে ধীৰে আমাৰ উঠি অহা চামৰ মাজত যথেষ্ট অজনপ্ৰিয় হৈ গৈ আছে। তাৰ কাৰণ হৈছে অভিভাৱকসকলে ইয়াৰ কাৰণে প্ৰচেষ্টা নচলায়। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক সত্ৰীয়া সংস্কৃতিটোৰ প্ৰতি যেনেকুৱা এটা অনুৰাগ গঢ়াব লাগিছিল বা আনিব লাগিছিল, সেইটো পৰা নাই। ইয়াৰ কাৰণে আমি এটা চেষ্টা লৈছোঁ, বিশেষ কৰি আমাৰ বুদ্ধজিৎ তেওঁৰ দৰে এনেকুৱা কিছুমান মানুহ আছে, তেওঁলোকে সত্ৰীয়া সংস্কৃতিটো এতিয়াও বজাই ৰাখি আছে। তেওঁলোকে বিভিন্ন ধৰণৰ সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি বৰগীত, ঝুমুৰ নৃত্য, এই সকলোবিলাক বা নাট ভাওনা, এই সকলোবিলাকতো জড়িত আছে। আৰু সত্ৰীয়া সংস্কৃতি যাতে আমাৰ উঠি অহা জেনেৰেশ্যনৰ মাজত পপুলাৰ হয়, তাৰ কাৰণে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। আৰু মই ভাবোঁ কি তেওঁলোক এই ক্ষেত্ৰত সফল হ'ব। হয়, তেখেতে জানিবলৈ দিছে যে এই সত্ৰীয়া যিটো বস্তু আমাৰ পৰম্পৰাগতভাৱে আছে, কিন্তু উঠি অহা নতুন প্ৰজন্মৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পোৱা বুলি তেখেতে কৈছে। আৰু এই ক্ষেত্ৰত এনেকুৱা অনুষ্ঠানে উঠি অহা প্ৰজন্মক যে উৎসাহ দিব, এইটো তেওঁ নিশ্চিতভাৱে ক'ব বিচাৰিছে। এই ক্ষেত্ৰত উপস্থিত আছে এজন অভিভাৱক। আচ্ছা, কওকচোন, আপোনাৰ মানে নমস্কাৰ, আপোনাৰ ইয়াতে সন্তান আছে, তেখেতে ইয়াতে মানে অংশগ্ৰহণ কৰিছে। যিহেতু ক'ভিড প্ৰট'কল, সম্পূৰ্ণ ক'ভিডৰ মানে মহামাৰীয়ে দেশত ব্যাপক সংক্ৰমণৰ সৃষ্টি কৰিছে, আৰু এই ক্ষেত্ৰত এনেকুৱা অনুষ্ঠান অনুষ্ঠিত হৈছে তেওঁলোকৰ মাজত, আপুনি কি কয় এই ক্ষেত্ৰত? মই কি ক'ম, মানে বহুত দিন এনেকৈ তেওঁলোকে লগ হ'ব পৰা নাছিল, আৰু আজিতো 2 বছৰে হ'ল প্ৰায় ঘৰতে আছে। আৰু অনলাইন ক্লাছ ছাৰে কৰিছে যদিও আৰু এনেকৈ আৰু একেলগে কৰাটো নিচিনা নহয়তো। আজি আৰু ছাৰে ৰবিবাৰ যিহেতু গোটেইখিনি একেলগে লগ হৈ এনেকৈ কৰাৰ কাৰণে ভাল লাগিছে। আৰু মই ভাবোঁ এই সংস্কৃতিটো আমাৰ মাজত সদায় চলি থাকক। কৰোণা নহয়, অন্য কিবা বেলেগ মহামাৰী বা যিকোনো অসুবিধাৰ মাজেদিও যাতে আমি আমাৰ সংস্কৃতি সদায় বজাই ৰাখিব পাৰোঁ, সেইটোৱে মই বিচাৰোঁ। হয়, তেওঁ কৈছে যে আমাৰ আমি সংস্কৃতিটো যেন সদায় বজাই ৰাখিব পাৰোঁ। যি কৰোণা মহামাৰীয়ে হওক নাইবা অইন কোনো মহামাৰীয়ে হওক, এই মহামাৰীয়ে যেন আমাৰ এই সত্ৰীয়া সংস্কৃতি পৰম্পৰা, মহাপুৰুষীয়া পৰম্পৰা যেন কোনো কাৰণতে ব্যাঘাত জন্মিব নোৱাৰে, তাৰ বাবে এনেকুৱা চৰ্চা সদায় অব্যাহত থাকিব।